নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যিহেতু জন্মাষ্টমী সেইবাবে আমি আমাৰ সৰু গুৰুগৃহত আপোনালোকে জানে আমি নতুনকৈ গুৰুগৃহ সাজিছিলোঁ। গুৰুগৃহত সেইবাবে প্ৰসাদ এভাগ দিছিলোঁ আৰু মানে মই কীৰ্তনৰ শিশুলীলা পাঠ কৰিছিলোঁ। ভালদৰে নাজানো, তথাপিতো চেষ্টা কৰিছিলোঁ, যিহেতু নতুন আৰু মানে একেবাৰেই নতুন, মই একেবাৰে ভালদৰে পঢ়িব নাজানো। এনেই কিতাপ হিচাপে পঢ়িব জানো, এনেদৰে মিলাই মানে ধুনীয়াকৈ পঢ়িব নাজানো। তথাপিতো যিহেতু জন্মাষ্টমী সেইবাবে আশা এটা কৰিছিলোঁ, কৰিব মন আছিলে বাবে কৰিছিলোঁ আৰু সেইবাবে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আগতেও নীতি নিয়মখিনি কৰোঁ, কিন্তু এইবাৰ যিহেতু ঘৰতে গুৰুগৃহ ভাগ হৈছে, সেইটো কাৰণে মাহঁতে ক'লে ঘৰলৈ নাহিলেও হ'ব, তাতে কৰিলেও হ'ব। সেইবাবে ইয়াতে কৰিলোঁ দুলীয়াজানৰ কোৱাৰ্টাৰত। তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। সকলোলৈকে জন্মাষ্টমীৰ বহুতো শুভকামনা জনালোঁ। সকলোৰে দিনবোৰ শুভ হওক।